নাহমাদুহু নুসাল্লি আলা রাসূলিহিল কারীম আম্মা বা'দ। মহান আল্লাহ রব্বুল আলামিনৰ নাম স্মৰণ কৰি মই দেশবাসীৰ আত্মীয় স্বজন বন্ধু বান্ধৱী উঠি অহা নজোৱান আৰু কণ কণ মইনাহঁত লৈ পবিত্ৰ ঈদ উল আজহাৰ শুভেচ্ছা আৰু মোৰ অন্তৰৰ স্থলৰ পৰা মৰম স্নেহ জ্ঞাপন কৰিলোঁ। আপোনালোকে গ্ৰহণ কৰিব। পবিত্ৰ ঈদ উল আজহাৰ দিনটো সমূহ ইছলাম ধৰ্মাৱলম্বী মানুহৰ বাবে খুশিৰ দিন, আনন্দৰ দিন। দেখা যায় এই দিনটোত আনন্দত মাতোৱাৰা হৈ আমাৰ উঠি অহা নজোৱানসকলে বাইক লৈ নিয়ন্ত্ৰণৰ বাহিৰত ড্ৰাইভ কৰে। তাৰ ফলত দেখা যায় অনেক বাধা বিঘিনিৰ সৃষ্টি হয়। খুশিৰ দিনত দুখৰ খবৰ বিয়পাই পৰে। গতিকে মই উঠি অহা নজোৱানক অনুৰোধ কৰিম, আপোনালোকে অলপ সংযত হৈ সাৱধানতা অৱলম্বন কৰি ৰাস্তা ঘাটে ড্ৰাইভ কৰিব। আৰু মই অভিভাৱকসকলক বিনম্ৰভাৱে অনুৰোধ কৰি জনাওঁ যে আপোনালোকে নিজৰ আত্মীয় স্বজন ল'ৰা ছোৱালীক নিজৰ আওতাত ৰাখি সাৱধানতা অৱলম্বন কৰি তীক্ষ্ণ নজৰৰ মাজত যাতে ৰাখে তাৰ বাবে মই অনুৰোধ জনাইছোঁ। এই দিনটো পবিত্ৰ মনৰ দিন। পবিত্ৰ মন লৈ আমি ঈদ উল ফিতৰৰ 2 ৰাকাত নামাজ পঢ়িম। তাৰ পিছত আমি ত্যাগৰ কাৰণে আমি মীনা বাজাৰলৈ যাম। আৰু এটা কথা মই আপোনালোকক অনুৰোধ কৰি জনাওঁ যে পৰিস্থিতিৰ ওপৰত লক্ষ্য কৰি আপোনালোকৰ যিটো মীনা বাজাৰ হ'ব, মীনা বাজাৰখন ভাল ঠাই দেখি তাতে মীনা বাজাৰ কৰিব। ৰাস্তা ঘাটে যধে মধে পেলনীয়া বস্তু নেপেলাব। শেষত মই পবিত্ৰ ঈদ উল আজহাৰ ঈদ মোবাৰক জনাই মই আজিৰ এই 2 আখৰৰ পৰা খুদা হাফিজ।